যদি আপুনি 10 মাৰ্চত আপোনালোকে টকা পাব বিচাৰে তেনেহ'লে আপোনালোকে কিন্তু বহুত মানে মোক কমেণ্ট কৰি সুধি আছিল যে আমি অৰুণোদয় আঁচনিখন মানে ডিবিটি লিংক কৰিব লাগে। তো আমাৰ আসাম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্ট আছে, এই একাউণ্টটো কেনেকৈ লিংক কৰিম। তো আপোনালোকে অনলাইনৰ মাধ্যমত কিন্তু বহুত মানে কিন্তু ভাবি আছে যে আমি অনলাইনৰ মাধ্যমত এপ্লাই কৰিব পাৰিম নে নাই। তো আপোনালোকে অনলাইনৰ মাধ্যমত কিন্তু আসাম গ্ৰামীণ বিকাশ বেংক যিটো আছে এই বেংকটো আপোনালোকে মানে অনলাইনত আপোনালোকে ডিবিটি লিংক কৰিব নোৱাৰিব। তো আপোনালোকৰ যিটো বেংক আছে এই বেংকত যাই কিনে আপোনালোকে এটা ফৰ্ম পাব। আপোনালোকে ইয়াতে স্ক্ৰীনত আপোনালোকে দেখা পাই আছে, এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি কিনে আপোনালোকে আপোনালোকৰ আসাম গ্ৰামীণ বিকাশ বেংকত যাই কিনে আপোনালোকে দিব লাগিব। তাতে দিয়াৰ পাছতে আপোনালোকৰ এদিন বা দুদিনৰ ভিতৰতে আপোনালোকৰ মানে ডিবিটি লিংক কৰি দিয়ে। আপোনালোকক সিহঁতক যদি আপোনালোকক অকণমান ৰিকুৱেষ্ট কৰে আপোনালোকে কিন্তু লগে লগে কিন্তু লিংক কৰি দিব। তো আপোনালোকে কিন্তু যিসকল মানুহে এতিয়ালৈকে এই লিংক কৰিব পৰা নাই এইসকলে কিন্তু আপোনালোকে টকা লাভ নকৰিব। আৰু যিসকল মানুহৰ লিংক ইতিমধ্যে কৰি থৈছে এইসকল মানুহে একেলগতে 9,000 টকা আপোনালোকে মাৰ্চ মাহৰ আপোনালোকে 10 তাৰিখে একেলগতে 9,000 টকা দিম বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ মুখেৰে ঘোষণা কৰিছে। তো বহুত মানে কিন্তু লিংক কৰিব পৰা নাই। যদি আপোনালোকে এতিয়ালৈকেও মানে আসাম গ্ৰামীণ বিকাশ বেংক নকৰি আপোনালোকে বেলেগ যিকোনো বেংক আপোনালোকে লিংক কৰিব পাৰিব। আপোনালোকে 1 টকা বেলেগক নিদিয়া কৰি আপোনালোকৰ মোবাইল ফোনৰ সহায়তে আপোনালোকে লিংক কৰিব পাৰিব। তো কেনেকৈ লিংক কৰে আহক আপোনালোকক দেখুৱাই দি আছোঁ এই ভিডিঅ'টোৰ মাধ্যমত। যদি আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। তো আহক কেনেকৈ লিংক কৰে মই আপোনাক দেখুৱাই দি আছোঁ। আৰু কিন্তু বহুত মানুহৰ কিন্তু এতিয়ালৈকেও মানে আগতে লিংক কৰি থৈছিল কিন্তু বহুতৰে ইনএক্টিভ হৈ আছে, সেইটো আপোনালোকে এক্টিভ কৰিব লাগিব। এক্টিভ কেনেকৈ কৰে আপোনালোকে লিংক কৰিলে এক্টিভ হৈ যাব। তো আহক দেখুৱাই দি আছোঁ লিংক কেনেকৈ কৰে। বেংক একাউণ্ট ইয়াতে এনেকৈ আছে, তো ইনএক্টিভ হৈ আছে, ইয়াতে ইনএক্টিভ হৈ আছে। তো আমি কেনেকৈ এইটো এক্টিভ কৰিম। তো এনেকুৱা কিন্তু বহুত মানুহৰ কিন্তু এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ ফেচ হৈ আছে। তো এইটো আপোনালোকে ইনএক্টিভটো আপুনি কেনেকৈ এক্টিভ কৰিব মই আপোনাক দেখুৱাই দি আছোঁ। আহক NPCI এনেকৈ চাৰ্চ কৰিব। প্ৰথম যিখন লিংক আহিব এই লিংকতে আপোনালোকে ক্লিক কৰিব। আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ডেছবৰ্ডটো অপেন হ'ব। 3 লাইনত ক্লিক কৰিব, ইয়াতে কাষ্টমাৰত ক্লিক কৰিব। তো ইয়াতে আপোনালোকে ভাৰত আধাৰ সিডিং ইনেবল বেছ ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোকৰ ডেছবৰ্ডটো অপেন হৈ যাব। তো আপোনালোকক 8 মিনিট সময় দিয়া হ'ব। এই 8 মিনিটৰ পিছত আপোনালোকে ইয়াতে এটা ফৰ্ম খুলিব, এই ফৰ্মখন ফিল আপ কৰি কিনে ছাবমিট কৰিব লাগিব। তো মই আপোনালোকক দেখুৱাই দি আছোঁ। তো ইয়াতে আপোনালোকে আধাৰ সিডিং ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে আপোনালোকৰ এণ্টাৰ কৰিব আধাৰ কাৰ্ডৰ নম্বৰ। আপোনালোকে ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে আপোনালোকৰ বেংক একাউণ্টটো ক্লিক কৰিব। যেহেতু চেন্ট্ৰেল বেংক আপোনালোকক দেখুৱাইছোঁ ইনএক্টিভ হৈ আছে, তো এইটো এক্টিভ কৰিম। তো ইয়াতে প্ৰথম যিখন হেৰি আছে ইয়াতে ক্লিক কৰিব, আপোনালোকৰ একাউণ্ট নম্বৰটো দিব আৰু ইয়াতে দ্বিতীয়বাৰ আপোনালোকৰ একাউণ্ট নম্বৰটো দিব। এই বক্সখনত ক্লিক কৰিব আৰু আপোনালোকে ইয়াতে চেম টু চেম কেপচাৰটো দিব আৰু ছাবমিটত ক্লিক কৰিব। তো মই আপোনাক দেখুৱাই দি আছোঁ। তো সম্পূৰ্ণ ডিটেইলছটো ইয়াতে দিয়াৰ পাছত আপোনালোকে ইয়াতে চেম টু চেম কেপচাৰটো আপোনালোকে এণ্টাৰ কৰিব 62455556। তো ইয়াতে ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ অপশ্যন হ'ব, আই এগ্ৰি এণ্ড কণ্টিনিউ। তো ইয়াতে ক্লিক কৰিব। আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো নম্বৰ আছে এই নম্বৰত OTP আহিব। তো OTPটো ইয়াতে আহিছে, মই OTPটো এণ্টাৰ কৰি আছোঁ 285259 285259। তো ইয়াতে আপোনালোকে ভালদৰে চাই ল'ব। তো কনফাৰ্মত ক্লিক কৰিব। তো আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ডেছবৰ্ডটো অপেন হ'ব। তো ইয়াতে কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত ইয়াতে চাব পাৰিছে আধাৰ সিডিং। তো ইয়াতে আপোনালোকে ইয়াতে ষ্টেটাছ ছাকচেছ বুলি ইয়াতে আপোনালোকৰ ইয়ৰ আধাৰ নম্বৰ ছাকচেছফুল ইয়াতে আপোনালোকৰ চেন্ট্ৰেল বেংকৰ লগত লিংক হৈ আছে। তো আকৌ একবাৰ দেখুৱাইছিল যে আপোনালোকৰ ইনএক্টিভ যে আছে ইনএক্টিভটো এক্টিভ হ'ল নে নহ'ল। গুগলত সাৰ্চ কৰিব আধাৰ লিংক ষ্টেটাছ। তো এনেকৈ আপোনালোকৰ অপশ্যনটো খোল খাব। আপোনালোকক একেবাৰে লাইভ প্ৰুফ দেখুৱাই দি আছোঁ। আপোনালোকে এনেকৈ নিজে কৰিব পাৰিব এইবোৰ কাম। আপোনালোকক বেলেগক পইচা দিবলগীয়া প্ৰয়োজনে নাই। তো ইয়াতে আপোনালোক আকৌ একবাৰ আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব, কেপচাৰটো এণ্টাৰ কৰিব।
তো লগইন উইথ OTP ক্লিক কৰিব। তো আপোনালোকৰ মোবাইলত এনেকে OTP এটা আহিব। OTP টো আপোনালোকে ইয়াতে ৰিটাইপ কৰিব লাগিব। তো OTP টো আহিছে 218463। তো ইয়াতে লগইনত ক্লিক কৰিব। ওকেত ক্লিক কৰি দিব। তো ইয়াতে আপোনালোকে ইয়াতে বেংক ছেভিং ষ্টেটাছত ক্লিক কৰিব। তো ইয়াতে আপুনি চাব পাৰিছে এক্টিভ হৈ গৈছে, এনেকে গ্ৰীন কে আহিছে। আগতে গ্ৰীন অন আছিল। তো এনেকে আপোনালোকে বহুতৰো কিন্তু এনেকে প্ৰব্লেমবোৰ হৈ আছে। তো আপোনালোকে এনেকে নিজৰ প্ৰব্লেমটো আপুনি নিজে সলভ কৰিব পাৰিব। আশা কৰিছো ভিডিঅ'টো আপোনাক সকলোৰে ভাল লাগিছে। ভাল লাগিলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে সদায় পাই থাকিবলৈ। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছো। নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম। অৰুণোদয় আঁচনি যিসকল মানুহে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই, মোৰ হাতত যিখন ফৰ্মটো দেখা পাই আছে, এই ফৰ্মখন কিন্তু আপোনালোকে এপ্লাই কৰিলে কিন্তু আপোনালোকে 8,000 জেগাত যিসকল মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু ঘোষণা কৰিছে যে অৰুণোদয় আঁচনি হিতাধিকাৰীসকলক 20 ফেব্ৰুৱাৰী তাৰিখে 8,000 টকা দিম বুলি। এই 8,000 বিপৰীতে আপোনালোকক কিন্তু 10,000 টকা আপোনালোকে লাভ কৰিব পাৰিব। শীঘ্ৰে এই ফৰ্মখন ফিল আপ কৰি কিনে জমা দিয়ক। জমা দিলেহে আপোনালোকে এই টকাটো একেলগতে লাভ কৰিব পাৰিব। এই যিখন ফৰ্ম আছে, এই ফৰ্মখন আপোনালোকে ক'ত লাভ কৰিব সবিশেষ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো এই যিখন ফৰ্ম আছে, এই ফৰ্মখন কেনেকৈ আপোনালোকে এপ্লাই কৰিব, আপোনালোকে ফৰ্ম ফিল আপ মই অলপ পাছতে আপোনালোক দেখুৱাই দি আছোঁ। আগতে আপোনালোক জনাব বিচাৰিছোঁ যে আপোনালোকে ক'ত এপ্লাই কৰিলে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে বা আপোনালোকৰ যিখন ব্লক আছে, এই ব্লকত কিন্তু আপোনালোকে এপ্লাই কৰিলে আপোনালোকে এই অৰুণোদয় আঁচনিখন সকলোৱে লাভ কৰিব পাৰিব। মোক বহুতে কিন্তু কমেণ্ট কৰি সুধি আছিল যে আমি অৰুণোদয় আঁচনিখন এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই, আমি পঞ্চায়তত গ'লে আমাক এপ্লাই কৰি নিদিয়ে। তো এইসকলে আপোনাৰ কি কৰিব, আপোনালোকৰ যিটো মানে ব্লক আছে বা আপোনালোকৰ যিটো DC অফিচ আছে, DC অফিচত আপোনালোকে এপ্লাই কৰিব পাৰিব বা আপোনালোকৰ ব্লকতো এপ্লাই কৰিব পাৰিব বা আপোনালোকৰ গাঁও পঞ্চায়তো কিন্তু এপ্লাই কৰিব পাৰিব। তো আহক কেনেকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰি কিনে জমা দিব মই আপোনাক দেখুৱাই দি আছোঁ। আৰু আপোনাক কি ডকুমেণ্টছ লৈ যাব, আপোনালোকৰ ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, আপোনালোকৰ আধাৰ কাৰ্ড, আপোনালোকৰ বেংক পাছবুক, এক্টিভ থকা মোবাইল নম্বৰখন আৰু পাছপোৰ্ট সাইজ ফটো এক কপি, এইখিনি বস্তু লৈ যাই কিনে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আহক আপোনালোকে ফৰ্ম ফিল আপ কেনেকৈ কৰে দেখুৱাই দি আছোঁ। এই যিখন ফৰ্ম আছে, এই ফৰ্মখন দেখা পাইছে এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0 আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগতে অৰুণোদয় স্কিমখন লাভ কৰিছিল তেনেহ'লে আপোনালোকে ইয়েছৰ লগত যিখন খালী বক্স আছে, এই খালী বক্সত টিক মাৰ্ক লগাব। আৰু যদি আপোনালোকে এবাৰে এপ্লাই কৰিছে, নোৰ লগত যিখন খালী বক্স আছে, এই বক্সখনত টিক মাৰ্ক কৰিব। পাছপোৰ্ট সাইজ ফটো এক কপি আপোনালোকে ইয়াতে ধুনীয়া কৰি দিব আৰু ফটোৰ ওপৰত এটা চিগনেচাৰ কৰিব। আপোনালোকৰ যিখন ৰেচন কাৰ্ড আছে, এই ৰেচন কাৰ্ডৰ নম্বৰটো আপোনালোকে ইয়াতে ধুনীয়া কৰি দিব। আপোনালোকৰ ডিষ্ট্ৰিক্ট নেম ইয়াতে ধুনীয়া কৰি লিখি দিব। আপোনালোকৰ লোকসভাৰ নামটো ইয়াতে ধুনীয়া কৰি লিখি দিব। যাৰ নামত এপ্লাই কৰি আছে এই ব্যক্তিৰ নামটো ইয়াতে দিব আৰু আপোনালোকে মিডিল নেম থাকিলে দিব, নাথাকিলে নিদিলেও হ'ব। লাষ্ট নেমটো আপোনালোকে ধুনীয়াকৈ লিখি দিব। আপোনালোকে যিজন ব্যক্তিৰ এপ্লাই কৰিছে এই ব্যক্তিৰ ওপৰত ডিপেণ্ড কৰি গাৰ্জেন নেমটো আপোনালোকে ইয়াতে দিব কেয়াৰ অফ W ডটৰ ওপৰত। তাৰপাছত আপোনালোকৰ জেণ্ডাৰটো একচুৱেলি এই যিখন ফৰ্ম আছে, এই ফৰ্মখন হৈছে অৰুণোদয় আঁচনি যিখন ফৰ্ম আছে একচুৱেলি মহিলাৰ কাৰণে হয়। তো আপোনালোকে ফিমেল চিলেক্ট কৰিব আৰু আপোনালোকে ডেট অফ বাৰ্থটো ইয়াতে ধুনীয়া কৰি লিখি দিব। তাৰপাছত আপোনালোকে দ্বিতীয়তে ইয়াতে আছে আপোনালোকৰ ব্লক নেম, গাঁও পঞ্চায়ত নেম, আপোনালোকৰ গাঁওখনৰ নেম ধুনীয়া কৰি লিখি দিব। লোকেলিটি এণ্ড লেণ্ডমাৰ্ক, এক্টিভ থকা মোবাইল নম্বৰখন, আপোনালোকৰ এৰিয়া পিনক'ড, হাউচ নম্বৰ আৰু পুলিচ ষ্টেচনখন। এই যিখন আপোনালোকে নেক্সট যিখন পেজ আপোনালোকে দেখা পাই আছে, উইণ্ডো দিব্যাংগজন দিৱস উমেন WY বেনিফিচিয়াৰী আনমেৰিড, ইয়াতে আপোনালোকে 5টা কেটেগৰী পাব। এই 5টা কেটেগৰীৰ ভিতৰত আপোনালোকে কোনটো কেটেগৰীত পৰে সেই কেটেগৰীক আপোনালোকে টিক মাৰ্ক কৰিব। আপোনালোকৰ বেংক একাউণ্ট নম্বৰটো ইয়াতে লিখিব, বেংক নেম, বেংক ব্ৰাঞ্চ নেম, বেংকৰ যিখন IFC কোড আছে এই IFC কোডটো আপোনালোকে ধুনীয়াকৈ লিখি দিব। বেংক পাছবুক যিটো ফ্ৰণ্ট চাইড আছে, এই ফ্ৰণ্ট চাইডটো আপোনালোকে জেৰেক্স কৰি কিনে এই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব। আপোনালোকে ইয়েছৰ লগত যিখন খালী বক্স পাব এই খালী বক্সত টিক মাৰ্ক কৰিব। আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো এই বক্সখনত আপোনালোকে ফিল আপ কৰিব লাগিব। আপোনালোকৰ ভোটাৰ কাৰ্ডৰ নম্বৰটো এই বক্সখনত ফিল আপ কৰিব লাগিব। আপোনালোকে সেল্ফ ডিক্লেৰেশ্যন ইয়াতে ইয়েছৰ লগত যিখন খালী বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব। তললৈ অকণমান তললৈ আহিব, তললৈ
তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকে চিগনেচাৰ কৰিব লাগিব। ইয়াতে আপোনালোকে দেখা পাইছে থাম্ব ইমপ্ৰেছন আৰু চিগনেচাৰ। তো আপোনালোকে থাম্ব ইমপ্ৰেছন আৰু চিগনেচাৰটো আপোনালোকে ধুনীয়া কৰি দিব। তাৰপাছত নেক্সট যিটো পেজ আছে এই পেজটো মই আপোনাক দেখুৱাই দি আছো। এই পেজটো আপোনালোকে মানে সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম হয়। এই সেল্ফ ডিক্লেৰেশ্যন ফৰ্মখন ফিল আপ কৰিলে আপোনালোকে ইয়াতে আপুনি চাব পাৰিছে ইয়াতে অৰুণোদয় 3.0 সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম হয়। ইয়াতে আপোনালোকৰ নাম দিব, আপোনালোকৰ গাৰ্জেন নেম দিব, আপোনালোকৰ ইয়াতে বয়সটো দিব, আপোনালোকৰ গাঁওখনৰ নাম দিব, আপোনালোকৰ এড্ৰেছখিনি ধুনীয়া কৰি ইয়াতে লিখি দিব আৰু আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰটো ইয়াতে ধুনীয়া কৰি লিখি দিব। তো ইয়াতে আপোনালোকৰ বেনিফিচিয়াৰী নেম, বেনিফিচিয়াৰী চিগনেচাৰ আৰু আপোনালোকে এই ফৰ্মখন কোনটো ডেটত জমা দিব এই ডেটটো আপোনালোকে ইয়াতে দি দিব আৰু আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ গাঁও পঞ্চায়তত কিন্তু এই নতুন যিখন ফৰ্ম আহিছে এই ফৰ্মখন ফিল আপ কৰি এপ্লাই কৰিব পাৰিব। যিসকল মানুহে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই সেইসকল মানুহৰ কাৰণে সুবৰ্ণ সুযোগ আহিছে। শীঘ্ৰে আপোনালোকে এপ্লাই কৰক। এপ্লাই কৰিলে আপোনালোকে একেলগতে এই টকাটো লাভ কৰিবলৈ সক্ষম হ'ব।